আমাৰ ঘৰত মা আছে, মই আছো আৰু এজনী সৰু ভণ্টি আছে, মোৰ বা এজনী আছে। আমি মানে এই ৰুমটোত সোমাই আছিলো আমি। পতককে ওচৰৰ আন্টিজনীয়ে ফোন কৰি কৈছে তোমালোকৰ ঘৰত কি জুই লাগিছে বুলি কৈছে। তাৰপিছত ওলাই চাইছো জল্দি মানে একদম শেষ, মানে কি কৰিম কি নকৰিম। মাহঁতৰ ঘৰত গৈছিলে, মানে সিহঁতৰ ঘৰত বাৰ্থডে নে কিবা আছিলে, তাত গৈছিলে আৰু জ্বলি শেষ। আমি চিঞৰি মাজতে আধা জ্বলি শেষ হৈ গৈছে। গম নাপাও একদম চুকৰ পৰা লাগি আহিছে। এইটো ঘৰত কোনো নাছিলে, ইয়াত আছিলো মই, ভন্টি আৰু বা আছিলে, কিন্তু গম নাপাও কিহৰ পৰা লাগিছে। আমাৰ একোৱে নাই, আমাৰ দেউতা যোৱাৰ পৰা একোৱে নাই, খালি ঘৰটো আছিলে। সেইকাৰণে কৈছো ঘৰটো বচাবলে। কাপোৰ কানি এইবোৰে, আমাৰ একো নাই। যেহেতু মৰ্মান্তিক ঘটনা হ'ল, আমাৰ এই প্ৰদীপ দেৱনাথৰ বিৰতিৰ পিছত, তেখেতৰ মৃত্যুৰ পিছত আজি এই তিনিজনী ছোৱালী আৰু মাইকী মানুহ এগৰাকী বহুত কষ্টৰে চলি আছে। আৰু হাঁহ কুকুৰা পালি, ছাগলী পুহি যেনে তেনে জীৱিকা নিৰ্বাহ কৰি আছে। তেনেকৈ এটা পৰিয়ালৰ আজি ঘৰখন এনেকৈ জ্বলি যোৱাত আমি সকলোৱে বহুত মৰ্মাহত হৈছোঁ। তো মই এইটোৱেই সকলোকে আহ্বান কৰিছোঁ, গোটেই ৰাইজ আহি যে আজি এই জুইকুৰা নিভালে আমাৰ যিটো ফায়াৰ ব্ৰিগেড বহুত কলমকৈ আহিছে, এইটো মই ৰাইজৰ ওচৰত কৈছোঁ। আগন্তুক দিনত তেনেকৈ ধৰণৰ কিবা হেৰিৰ কাৰণে যেনেকৈ চৰকাৰে হওক চাই আমাৰ ফায়াৰ ব্ৰিগেডে হওক পদক্ষেপটো যেনেকৈ অতি খৰতকীয়াকৈ লয়, এইটোৱে মই আহ্বান কৰিলোঁ। আৰু বিশেষকৈ এই পৰিয়ালটোৰ কথা চৰকাৰেও চিন্তা কৰা আৱশ্যক। সৰু সৰু ছোৱালী লৈ পেলাই আজি হাঁহ কুকুৰা পুহি পেলাই চলি আছে, যে জীৱিকা নিৰ্বাহ কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।